গুড ইভিনিং সকলোকে। আজি মই আপোনালোকৰ আগত লৈ আহিছোঁ মই বনোৱা এটা তেনেই চিম্পুল ৰেচিপি, জহা ভোল আৰু ৰৌ মাছ। এইফালে মই ধুনীয়াকৈ কেৰাহীখনত তেলখিনি গৰম কৰি ল'লোঁ। তেলখিনি ধুনীয়াকৈ গৰম হোৱাৰ পিছতে তাতে মই মাছ কেইপিচ ভাজি ল'ম। মাছ কেইপিচ ধুনীয়াকৈ ৰঙা হোৱাকৈ মই ফ্ৰাই কৰিম। ৰৌ মাছ মোৰ খুবেই প্ৰিয়। আপোনালোকে বাৰু ৰৌ মাছ খাই ভাল পায়নে জনাবচোন দেই। এতিয়া মই ধুনীয়াকৈ ৰৌ মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ ৰঙাকৈ। তাৰপিছত মই ভোল, আলু, পিঁয়াজ আৰু বিলাহী কাটি ল'লোঁ। মাছ ফ্ৰাই কৰা তেলখিনিতে মই কাটি থোৱা পিঁয়াজ, 2টা শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ এড কৰিছোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকৈ অকণমান মই ভাজি থাকিম। তাৰপিছত মই কাটি থোৱা ভোল আৰু আলুখিনি এড কৰিছোঁ। এতিয়া অকণমান টাইম মই ভোল আৰু আলুখিনি ভাজি লৈ কাটি থোৱা বিলাহীখিনি তাতে দি দিছোঁ। কালাৰটো বাৰু কেনেকুৱা হৈছে আপোনালোকে জনাবচোন দেই। এতিয়া মই আনফালে গৰম কৰি থোৱা গৰম পানীখিনি ঢালি দিছোঁ। তাতে মই মাছ কেইপিচ দি দিম এতিয়া। আপোনালোকৰ বাৰু ৰৌ মাছ প্ৰিয়নে? মোৰ কিন্তু খুবেই প্ৰিয়। এয়া মোৰ ভোলৰ তৰকাৰী পূৰা উতলি আছে, গোন্ধটোও বহুত ধুনীয়া আহিছে। আনফালে মই অলপ বেচন গুলি ল'লোঁ। তাত মই অকণমান জিৰা গুড়া আৰু ধনিয়া গুড়া ইউজ কৰিছোঁ। মই বেচন দি ভেন্দি ফ্ৰাই কৰিম। আপোনালোকে বাৰু বেচন দি ভেন্দি ফ্ৰাই কৰি খাই পাইছেনে? মোৰ কিন্তু খুবেই প্ৰিয় দেই। এতিয়া মই ভেন্দিকেইটা ধুনীয়াকৈ 4ফালকৈ ফালি লৈছোঁ, যাতে বেচনখিনি ভেন্দিৰ মাজত ধুনীয়াকৈ সোমাই যায়। এয়া মই বেচনখিনি দি ভেন্দি ফ্ৰাই কৰিছোঁ। ভেন্দিকেইটা অলপ কোমলীয়া লৈছোঁ মই, বুঢ়া ভেন্দিটো লোৱা নাই। বুঢ়া ভেন্দিটো হ'লে মানে পটককৈ নিসিজে। কোমলীয়া ভেন্দি হ'লে পটককৈ সিজে আৰু খাবলৈও ভাল লাগে। বেচন দি এনেও যিকোনো বস্তু ফ্ৰাই কৰি খাই ভাল লাগে। বেঙেনা হওক, আলু হওক, নৰসিংহৰ পাত হওক। ধুনীয়াকৈ ভেন্দিখিনি ৰঙা হৈ গৈছে দেখিছেনে? এয়া মোৰ আজি থালি ৰেডি। তেনেই নিৰামিষ, কিন্তু খাবলৈ সোৱাদ লগা হৈছে। আপোনালোকে বাৰু এনেকৈ খায়নে? যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব আৰু আগলৈ মৰম দি থাকিব। থেংক ইউ, বাই বাই, গুড নাইট এভৰিৱান।